2025-26 নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰৰ নতুন নাটক আহি আছে অভিজিৎ ভট্টাচাৰ্যৰ মহাভাৰতৰ শেষ অধ্যায় তেজেৰে লিখা এখন মহাকাব্য। নাটকখনৰ নতুন দৃশ্যশ্ৰব্য গীত নীলিম দুচকুত মুকলি। গীতটোত কণ্ঠ নীল আকাশ আৰু বিদিশা দেৱীৰ লগতে কোৰিঅগ্ৰাফি কৰিছে শচীন বৰুৱাই। অভিনয়ত আছে গুঞ্জন ভৰদাস, মৌৰী গৌতম, আহাৰীয়া ফুকন। অজয় ফুকনৰ সংগীতেৰে সুসজ্জিত গীতটোৰ প্ৰযোজক মানস কলিতা। ৰাজগড় মা ষ্টুডিঅ'ত অনুষ্ঠিত হয় মুকলি অনুষ্ঠান। এখন খুব বেলেগ ধৰণৰ নাটক হ'ব আৰু এই বৰ্ষত আটাইতকৈ ব্যক্তিক্ৰমী এক আয়োজন বুলি ইতিমধ্যে গম পাইছোঁ। নাটকখনৰ বিষয়বস্তু বেলেগ আৰু ৰাইজে চাই খুব ভাল পাব নাট্যভূমি দৰ্শকে। আৰু সেইকাৰণে আজি এটা খুব মৰম লগা গীত আচলতে আমি সৃষ্টি কৰিলোঁ আমাৰ এইটো ষ্টুডিঅ'তে। খুব ধুনীয়াকৈ গীতটি কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু বৰ্তমান সময়ৰ এগৰাকী মহিলা গায়িকা বিদিশা দেৱী। আৰু বিদিশা মঞ্চত খুব বেছি জনপ্ৰিয় আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ভাইমন থিয়েটাৰত গীত গাইছে। গীতটোৰ লগত জড়িত বহুত লোক আছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমি অসমৰ সংবাদ মাধ্যমৰ যোগেদি ৰাজমুকুট থিয়েটাৰৰ বিশেষ আয়োজন নীলিম দুচকুত শীৰ্ষক এই গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু মুকলি কৰাৰ প্ৰাক মুহূৰ্তত আমি যিগৰাকী নাট্যকাৰ, যিগৰাকী ব্যক্তিৰ বাবে আজি অসমৰ আকাশে বতাহে ভ্ৰাম্যমানৰ আচলতে এক বাৰ্তা বা ভ্ৰাম্যমানৰ এক বতাহ বলে আৰু যাৰ বাবে বহুত ধুনীয়া ধুনীয়া সৃষ্টি কৰিবৰ বাবে আমি সুবিধা পাওঁ। আৰু সেইগৰাকী মূল ব্যক্তি হৈছে অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ নাটকসমূহ নথকা হ'লে আমি ইমান ধুনীয়া ধুনীয়া গীত আমি সৃষ্টি কৰিব নোৱাৰিলোঁ হয়। আৰু এটা গীতৰ মূল উৎস মই সদায় কওঁ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়া। তেওঁৰ কাৰণেই আজি সকলোখিনি সম্ভৱ হৈ উঠিছে। মই অভিজিৎ দাক প্ৰথমেই অকণমান হাত ধৰিবলৈ সকলোকে এক শুভেচ্ছামূলক বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল আৰু ৰাজমুকুট থিয়েটাৰৰ মানে প্ৰযোজক অভিনেতা অভিনেত্ৰী কোৰিঅগ্ৰাফাৰ শচীন অজয়, আজি সকলোকে ধন্যবাদ জনাইছোঁ। এটা বিশেষ শুভ মুহূৰ্তত সকলোৱে এইদৰে একত্ৰিত হোৱাৰ বাবে। আৰু আজি যিটো গীত মুকলি হ'ব এইটো সম্ভৱতঃ এই বছৰৰ ভাইমন থিয়েটাৰৰ দ্বিতীয়টো গান হ'ব নেকি, গানৰ দ্বিতীয়টো গীতৰ ভিডিঅ' হ'ব। প্ৰথমটো আছে বৰাগুৰি থিয়েটাৰৰ বিচিন মাছা গীতটো, আৰু গীতটো ইতিমধ্যে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছে প্ৰথমটো গীতে। আৰু তাৰ পাছতে ৰাজমুকুট থিয়েটাৰৰ এই গীতটিয়ে ৰিলছত ইনষ্টাগ্ৰামত যথেষ্ট সমাদৰ পাইছে মানুহৰ। আৰু গীতটো মানে ইয়াতে বনাই থাকোঁতে আমি অনুভৱ কৰিছিলোঁ যে গীতটোৱে খুব জনপ্ৰিয়তা অৰ্জন কৰিব মানুহৰ মাজত। আৰু এই গীতটো যিখন নাটকৰ গান মহাভাৰতৰ শেষ অধ্যায়। আজিৰ এই শুভ সন্ধিয়া সময়ত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ অভিজিৎ দা, লগতে অজয় দা, শচীন বৰুৱা, লগতে আমাৰ ৰাজমুকুট থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ অভিনেতা অভিনেত্ৰীসকল, পোনপ্ৰথমতে মই আজিৰ এই যিটো আমাৰ বিশেষ ক্ষণত আমি লগ হৈছোঁ, এই ক্ষণটোৰ বাবে আপোনালোকক যথেষ্ট পৰিমাণে মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ এই যিটো শুভ মুহূৰ্ত, এইটোৰ মানে ফুল ক্ৰেডিট আমাৰ অজয় দা এটা বহুত ভাল মিঠা ৰোমেণ্টিক গান এটা আমাক উপহাৰ হিচাপে দিছে। আৰু সেই গানটোৱে আমাৰ শচীন, আগতো আমি বহুত বজাৰ কাম কৰিছোঁ একেলগে, তো শচীনে বহুত ধুনীয়াকৈ ধুনীয়াকৈ আমাক সজাই পৰাই দিছে। আৰু সেই গানটো আজি আমি এতিয়া ৰিলিজ কৰিবলৈ ওলাই আহিছোঁ। প্ৰথমতে মই শ্ৰদ্ধা জনাইছোঁ অভিজিৎ দা, মানস, সহযোগী দুগৰাকী অজয়। ৰাজমুকুট থিয়েটাৰৰ যিখিনি তেওঁলোকৰ প্ৰযোজনাৰ ক্ষেত্ৰত যিখিনি কাম হাতত লয় সেইখিনি কৰি দেখুৱাই 6 বছৰ মই আছিলোঁ ৰাজমুকুটত। তেওঁলোকৰ কামৰ তেওঁলোকৰ লগত থাকি মোৰ ভাল লাগিছে। আজি মই ভালে কেইবছৰ মই থিয়েটাৰৰ লগত জড়িত, এতিয়া প্ৰকাশনাৰ ক্ষেত্ৰত যিখিনি ইনিচিয়েটিভ ল'ব লাগে, যিখিনি কাম আগবঢ়াব লাগে সেইখিনি
গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365